অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। অৰুণোদয় আঁচনিৰ কাৰণে কিন্তু এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনাৰ কি ডকুমেণ্ট লাগিব, ফৰ্মটো ক'ত পাব, ক'ত জমা কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে কিন্তু এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ হ'লে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, মই আপোনালোকক ভিডিঅ' শেষত দেখুৱাই দি আছোঁ আৰু ক'ত জমা কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব, যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকৈ ফিল আপ কৰিব ফৰ্মটো সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে এক্সাইটিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈছে, তেনেহ'লে আপোনালোকে ইয়াত য়েছত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। তাৰপিছত ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত তলত চাব ইয়াত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নাম আছে ইয়াত বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে, আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনালোকৰ LIC নামটো দিয়া আছে। আপোনালোকে ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত চাব 1 নম্বৰত দিয়া আছে এপ্লিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নামটো বহাই দিব। যদি মিডিল নাম আছে ইয়াত দিব, নহ'লে ডাইৰেক্ট আপোনালোকে ইয়াত লাষ্ট নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ গাৰ্জিয়ানৰ নাম আছে, আপোনালোকে ইয়াত আপোনালোকৰ গাৰ্জিয়ানৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয়, আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। যিহেতু মহিলাসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে, সেইকাৰণে আপোনালোকে ফিমেলত টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনাৰ যিটো আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ দিয়া আছে, কিমান তাৰিখ, কিমান মান্থ, কিমান ইয়াৰ, আপোনালোকে ইয়াত আপোনাৰ ফুল ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত 2 নম্বৰত আহি যাব এড্ৰেছ ডিটেইলছ। এতিয়া কিন্তু আপোনালোকে ইয়াত যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব লাগিব। যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত ব্লকৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ যিটো ULB নাম আছে, আপোনালোকে ইয়াত আপোনালোকৰ ULB নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ভিলেজ এণ্ড টাউন। যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত যিটো আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নাম আছে, আপোনালোকে ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে চহৰ অঞ্চলৰ হয় বা টাউনৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ লোকেশ্যন নাম বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ফোন নম্বৰটো আছে, ইয়াত আপোনাৰ ফোন নম্বৰটো বহাই দিব। পোষ্ট বেংকৰ নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ থানাৰ নাম আছে, আপোনালোকে ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে, পাৰ্মানেণ্ট এড্ৰেছটো, আপোনালোকৰ যিটো আধাৰ কাৰ্ডত এড্ৰেছটো দি আছে, যাতে ইয়াত একো ভুল নহয়, আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব। ফাৰ্ষ্ট হৈ গ'ল এপ্লিকেশ্যন
ডিটেইলছ 2 নম্বৰত হৈ গ'ল আপোনাৰ এড্ৰেছ ডিটেইলছ এতিয়া ইয়াত কিছুমান গাইডলাইন দিয়া আছে যে এইবাৰ কোনসকলে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব বা এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিব নহ'লে কিন্তু আপোনালোকে আবেদন কৰিও আপোনালোকৰ লাভ নাই আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে বহুত মানুহৰ নাম কৰ্তন হৈ যাব ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে বিধৱা মহিলাসকল যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব 2 নম্বৰত চাব দিয়া আছে দিব্যাংগ যদি আপোনালোকে হেণ্ডিকেপ মানুহ হয় আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব সেইকাৰণে ইয়াত কিছুমান গাইডলাইন দিয়া আছে যিসকলৰ AAY ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি এইবাৰ লাভ কৰিব আৰু যদি কোনোবা ছোৱালীৰ এতিয়াও বিবাহ হোৱা নাই বয়স 45 ওপৰত হৈ গৈছে তেনেহ'লে কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব ইয়াত কিছুমান গাইডলাইন দিয়া আছে এতিয়া আপোনালোকে কোনটো গাইডলাইনৰ ভিতৰত পৰা আপোনালোকে ইয়াত টিক মাৰ্ক দিব লাগিব তাৰ পিছত ইয়াত আহি যাব আপোনালোকৰ বেংকৰ ডিটেইলছ এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব ইয়াত বেংকৰ নামটো বহাই দিব তাৰপিছত ইয়াত আপোনালোকৰ ব্ৰাঞ্চৰ নামটো বহাই দিব তাৰপিছত ইয়াত যিটো আপোনাৰ বেংকৰ IFSC কোড নম্বৰ আছে ইয়াত বহাই দিব আৰু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যেহেতু আপোনালোকে ফৰ্মৰ লগত আপোনাৰ একাউণ্টটো জেৰাজ কৰি দি দিব এতিয়া আপোনালোকে ইয়াত যেটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো বেংকৰ একাউণ্ট যাতে DBT লিংক সম্পূৰ্ণ থাকে নহ'লে কিন্তু যদি আপোনালোকৰ একাউণ্টটো DBT লিংক না থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে আপোনালোকে ইয়াত যেটো বেংকৰ একাউণ্ট জমা কৰিব যাতে এইটো একাউণ্ট DBT লিংক সম্পূৰ্ণ থাকে তাৰপিছত তলত চাব ইয়াত দিয়া আছে মাই আধাৰ নম্বৰ ইজ তাৰে পিছত যেটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰে পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনাৰ ওচৰত আহি যাব এপিক নম্বৰ এপিক মানে হৈছে যেটো আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব ফাৰ্ষ্ট বহাই দিব আধাৰ কাৰ্ড নম্বৰ তাৰ পিছত আপোনালোকে ইয়াত এপিক নম্বৰটো বহাই দিব তাৰ পিছত ইয়াত চাব দিয়া আছে সেলেব ডিক্লেৰেশ্যন আপোনালোকে এতিয়া ইয়েছত টিক মাৰ্ক দিব এইবাৰ কিন্তু দায়িত্বটো আপোনালোকক নিযোগ দিয়া হ'ব যে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ আবেদন কৰিব নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে আপোনালোকে ইয়াত যেটো সেলেব ডিক্লেৰেশ্যনটো আছে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব তাৰে পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব তাৰ পিছত ইয়াত চাব দিয়া সিগনেচাৰ আপোনালোকে এতিয়া ইয়াত এটা সিগনেচাৰ কৰিব এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া কিন্তু আপোনালোকক এইবাৰ আৰু নতুন ফৰ্ম দিয়া হ'ব সেলেব ডিক্লেৰেশ্যন ফৰ্ম এতিয়া কিন্তু আপোনালোকে এইবাৰ যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিব যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তথাপি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিলে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপি আপোনালোকে অৰুণোদয় আঁচনি পইচা পাইছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা ঘূৰাই দিব লাগিব ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে ইয়াত আপোনাৰ ফুল নাম বহাই দিব গাৰ্জিয়ান নাম বহাই দিব ইয়াত আপোনালোকৰ প্লেছৰ নামটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব এইটো হৈছে কিন্তু সেলেব ডিক্লেৰেশ্যন ফৰ্ম এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল সেলেব ডিক্লেৰেশ্যন ফৰ্মটো ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে অলপমান তলত আহি যাব তাৰ পিছত আপোনালোকে ইয়াত আৰু এবাৰ সিগনেচাৰ কৰিব লাগিব আৰু এবাৰ ইয়াত আপোনালোকৰ ফুল নেম বহাই দিব ইয়াত প্লেছৰ নামটো বহাই দিব আৰু ইয়াত ডেটটো বহাই দিব এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ফৰ্মটো
ডাউনলোড কৰক। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা পোৱা নাই, সেইসকলে ফৰ্ম ফিল আপ কৰি আপোনালোকে যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই জমা কৰক। যিসকলে অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলে আজি এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক।